মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ অন্যটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ চাবুৱাত। তো চাবুৱাত আজি কি কাৰণে উপস্থিত আছোঁ সেই সকলোখিনি কথা ক'ম। প্ৰথমতে আপোনালোকক কৈ থৈ দিওঁ মই এখন এনেকুৱা একাডেমীত বৰ্তমান উপস্থিত আছোঁ য'ত নেকি বৰ্তমানলৈকে 4000 প্লেচমেণ্ট দিয়া হৈছে। ইয়াত মানে যিকেইটা কোৰ্চ কৰোৱা হয় তো সেই কোৰ্চকেইটা কৰি পিনি বৰ্তমানো কৰ্মটো আছে 4000ৰো অধিক এওঁলোকে বৰ্তমানলৈকে প্লেচমেণ্ট দিছে। আৰু যদিহে আপোনালোকেও যদি একদম 100% গেৰাণ্টিৰ সৈতে যদি আপোনালোকে চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে আহিব লাগিব এই একাডেমীখনলৈকে। আৰু সম্পূৰ্ণ ডিটেইলছত ইয়াত যিগৰাকী ছাৰ আছে সকলোৰে সৈতে কথা পাতিম আৰু সম্পূৰ্ণ ডিটেইলছত আপোনালোকক দেখুৱাম যে কি কৰা হয় এই একাডেমীখনত, যাৰ কাৰণে নেকি আপোনালোকে চাকৰি এটা পাব। আৰু সম্পূৰ্ণ ফ্ৰী কোৰ্চো আছে প্লাছ পেইড কোৰ্চো আছে। তো সকলোখিনি দেখুৱাম যে সম্পূৰ্ণ ফ্ৰী কি কৰা হ'ব। আৰু ছোৱালীসকলৰ কাৰণে বহুত বেছি সুবিধা আছে। যদিহে কোনোবা ছোৱালীয়ে এই ভিডিঅ'টো চাই আছে তেন্তে শেষলৈকে চাব, যিহেতু আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আজি লৈ আহিছোঁ কৰ্ম জীৱনৰ মাজত। তেন্তে আহক সম্পূৰ্ণকৈ সকলোখিনি কথা পাতিম। আৰু সঁচাকৈ আহি পিনি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আচলতে বহুত বেছি ভাল লাগে, কাৰণ প্লেচমেণ্টৰ ক্ষেত্ৰত আজিকালি যিহেতুকে গম পোৱা সকলোৱে গমেই পায় যে নিবনুৱা সমস্যা কিমান বেছি বাঢ়ি গৈছে। তো সেই সমস্যাটো আপোনালোকে ভাবি লওক যে অকণমান পৰিমাণে হ'লেও আজি ৰোধ হ'বলৈ গৈ আছে যদিহে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ মনোযোগেৰে যদি আপোনালোকে চায়। এতিয়া অকণমান ছাৰক চিনাকি কৰিছোঁ। ছাৰ আপোনাৰ পৰিচয়? মোৰ নাম আখতাৰ আলী, ৰিজনেল হেড। ইয়াত আমি 2014 চনৰ পৰা কাম কৰি আছোঁ। 2014 আচ্ছা। মই এতিয়া কেমেৰাটো অকণমান মই নিজে ধৰিম আৰু এতিয়া ছাৰৰ সৈতে অকণমান কথা পাতিম যে ছাৰ কেনেকুৱা ধৰণৰ একচুৱেলি কোৰ্চ আছে আপোনাৰ ওচৰত, যে আপুনি ক'লেই মোক ইতিমধ্যে জনাইছে যে ফ্ৰী কোৰ্চৰ পৰা লৈ পিনি পেইড কোৰ্চো আপোনালোকৰ ওচৰত এভেইলেবল। তো আচ্ছা, আপোনাক অকণমান লিখিত হেৰি দেখাব বিচাৰোঁ। আচ্ছা হয়, যে আমাৰ ইয়াতে যদি কোনোবা আজিকালি ধৰক বহুত ল'ৰা ছোৱালী ফ্ৰী কোৰ্চ বিচাৰে। হয়, তো ফ্ৰী কোৰ্চ বুলি যদি কওঁ আমি আমাৰ ইয়াতে কেইটামান CSR কোৰ্চ আছে। আচ্ছা, যোনটো আমাক বাজাজ ফিনচাৰ্ভৰ পৰা কৰিছে। আচ্ছা, তাত আমি চুইং মেচিন অপাৰেটৰ কৰিব দিওঁ ছোৱালীবিলাকক। হয়, এইটো 45 ডেজৰ কোৰ্চ হয়। তো যদি কোনোবা নিবনুৱা ছোৱালী ইচ্ছুক হয় এই ট্ৰেইনিংটো কৰিবলৈ, তেওঁলোকে আমাৰ ইয়াত আহি পেলাই যোগাযোগ কৰিলে আমি তাহাঁতক এই কোৰ্চটোত এনৰোল কৰি দিওঁ। আৰু 45 ডেজ কোৰ্চ কৰাৰ পিছত আমি তেওঁলোকক সংস্থাপনো দিম। আচ্ছা, আৰু এইটো মানে 100% গেৰাণ্টি যে আপোনালোকে প্লেচমেণ্ট দিব। আচ্ছা, এই কোৰ্চটো সংস্থাপনৰ কাৰণে ডিজাইন কৰা হয়। ছাৰ মই পুনৰবাৰ সুধিছোঁ আপোনাক, পুনৰবাৰ এইকাৰণে সুধিছোঁ যে ছাৰ বহুতো আচলতে কি হয় কুৱেশ্যন এটা থাকে, ঠিক আছে, যে মই সঁচাকৈ মই এটা আপোনালোকৰ যিখন একাডেমি বুলি ক'ব পাৰি, তো একাডেমিখনত মই আহিম কিন্তু মই প্লেচমেণ্ট পাম নে নাপাম, বহুতো আচলতে সেই কুৱেশ্যনটো থাকে। তো আপুনি যিহেতুকে মোক পূৰা বুকু ডাঠি কৈছে যে আপোনালোকৰ ইয়াত আহিলে আপোনালোকে প্লেচমেণ্ট দিবই। আৰু প্লেচমেণ্টটো কেনেকৈ পাব সেইটো মই আপোনালোকক জনাম, কিদৰে প্লেচমেণ্ট দিয়া হয়, বা আপোনালোকে কেৱল অসমতে বুলি নহয় আপোনালোকে বাহিৰতো চাকৰি পাব পাৰে। তো সেইখিনি কথা আপোনালোক চাই ক'ব। কিন্তু ছাৰ আপোনাৰ মুখত পুনৰবাৰ মই সুধিছোঁ যে ছাৰ সম্পূৰ্ণ প্লেচমেণ্ট 100%, যোন আহিব তাকে আপোনালোকে প্লেচমেণ্ট দিব, কৰা নকৰাটো নিজৰ ওপৰত, কিন্তু আপোনালোকে দিয়াটো দিব ন ছাৰ? হয়, থেংক ইউ। তো আপোনালোকে গম পালে ছাৰ, আপুনি আৰম্ভ কৰক। হয়, এতিয়া মই যিহেতু কৈছোঁ আপোনাক চুইং মেচিন অপাৰেটৰ, এতিয়া এই কোৰ্চটোত যদি কোনোবা ছোৱালীয়ে তেওঁলোকে তেওঁলোকৰ যিখিনি পঢ়িব লাগে ধৰক সিমানখিনি পঢ়িব নোৱাৰিলে, বিভিন্ন কাৰণত হ'ব পাৰে, তেওঁলোকৰ আৰ্থিক সমস্যা হ'ব পাৰে, বা তেওঁলোকে পঢ়িবলৈ নোৱাৰিব পাৰে, বা তেওঁলোকৰ বিভিন্ন সমস্যা হ'ব পাৰে। তেওঁলোকে ধৰক ছাপ'জ ক্লাছ 5লৈকে পঢ়িলে, বা 4লৈকে বা 6লৈকে পঢ়িলে, তো তেনেকুৱা ছোৱালীকো আমি এই কোৰ্চত এনৰোল কৰিব পাৰোঁ। আচ্ছা, ছেকেণ্ড আমাৰ আৰু এটা কোৰ্চ আছে, এইটো হৈছে ছাৰ্ভিচ এছ'চিয়েট F&B, ফুড এণ্ড বেভাৰেজ। তো ইয়াত আমি মেট্ৰিক পাছ কৰা ছোৱালীক আমি বিশেষকৈ প্ৰধানতা দিওঁ, আৰু তেওঁলোকে এই কোৰ্চটো 45 ডেজ কৰি পেলাই তেওঁলোককো আমি সংস্থাপনৰ ব্যৱস্থা কৰি দিওঁ। আচ্ছা, তাৰ এই ফ্ৰী কোৰ্চৰ লগতে আমাৰ কিছুমান টেকনিকেল কোৰ্চো আছে যিখিনি আমি পেইড কোৰ্চ হিচাপে ৰাখিছোঁ। যদি কোনোবা ইচ্ছুক ল'ৰা ছোৱালীয়ে যদি তেওঁলোকে টেকনিকেল ডিগ্ৰী কৰিব বিচাৰে, তাহাঁতে আমাৰ ইয়াতে হস্পিটেলিটিত তাহাঁতে বিভক কৰিব পাৰে। আচ্ছা, বা ডিপ্ল'মা ইন হস্পিটেলিটি কৰিব পাৰে। বিভক ইন হস্পিটেলিটিটো 3 বছৰীয়া কোৰ্চ হয়। আচ্ছা, আৰু ডিপ্ল'মা ইন হস্পিটেলিটিটো 1 বছৰীয়া। হয়,
আৰু ঠিক তাৰ লগতে তাহাঁতে ভিভক ইন অটোমোবাইল কৰিব পাৰে গাড়ীৰ যিখিনি টেকন'লজি সেইখিনি আমি 3 বছৰীয়া কোৰ্চ ডিজাইন কৰিছোঁ যাতে তাহাঁতে ভিভকটো কৰিব পাৰে আৰু তাহাঁতক তাৰপিছত আমি সংস্থাপন দিওঁ ঠিক তেনেকৈ ভিভক ইন ইলেক্ট্ৰিকেল আছে যদি কোনোবাই ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত ইণ্টাৰেষ্টেড হয় তাহাঁতে সেই 3 বছৰীয়া কোৰ্চটো ভিভক ইন ইলেক্ট্ৰিকেল কৰিব পাৰে প্লাছ তাহাঁতক আমি সেই কৰাৰ পিছতো আমি ফাইনেল ছেমিষ্টাৰত সংস্থাপন দিওঁ আৰু ডিপ্ল'মাও আছে ঠিক তেনেকৈ যদি ডিগ্ৰী নকৰি তাহাঁতে ডিপ্ল'মা 1 বছৰীয়া কোৰ্চটো বিচাৰে কোনোবা ল'ৰা ছোৱালী তেতিয়া তাহাঁতক অটোমোবাইলত আমি ডিপ্ল'মা দিব পাৰোঁ আৰু ইলেক্ট্ৰিকেলতো ডিপ্ল'মা দিব পাৰোঁ তেন্তে মই অকণমান ইজি ভাষাত এতিয়া বৰ্তমান বুজাই দিওঁ তো এইফালে আপোনালোকে চাই লওক এখন আছে মোৰ ওচৰত লিষ্ট এখন আছে CSR তো চুইং মেচিন অপাৰেটৰ মানে যদি আপোনালোকে যদি মেচিন বা চিলাই মেচিন বা এনেকুৱা ধৰণৰ যদি কাম কৰিম বুলি ভাবিছে তো ছোৱালীসকলৰ কাৰণে বিশেষকৈ বাজাজে এটা ধুনীয়া কোৰ্চ এটা লৈ আহিছে সম্পূৰ্ণ ফ্ৰী অনলি ফৰ লেডিজ অনলি ফৰ ফিমেল তেওঁলোকৰ কাৰণে ফিমেলসকলৰ কাৰণে দুটা কোৰ্চ আছে যে এটা হৈ গ'ল চিলাই মেচিনৰ সম্পূৰ্ণ কামখিনি আপোনালোকে শিকাই দিব আৰু লগতে যিহেতুকে আজিকালি দেখা যায় যে বহুত KFC হওক ফৰ এন এক্সাম্পল যদি KFC আৰু আচ্ছা তেনেকুৱা ধৰণৰ ফুড এণ্ড হোটেল অপাৰেশ্যনছৰ লগত তো সেইখিনিৰ সৈতে জড়িত যি মানে যেনেকৈ ধৰক কাম কৰিবলগীয়া হয় বা কাউণ্টাৰতে থকা বা মানে ছাৰ্ভিচৰ লগত ৰিলেটেড যিখিনি কাম হয় তো সেইখিনিৰ কাৰণেও আচলতে ইয়াত ট্ৰেইনিং দিয়া হয় যে আপোনালোকে যদি তেনেকুৱা মানে বিচাৰে তো কেনেকুৱাকৈ আপোনালোকে কামখিনি কৰিব সম্পূৰ্ণ ট্ৰেইনিং ইয়াত দেখুওৱা হয় মই দেখুৱাই আছোঁ আপোনালোকক তাৰ লগতে পেইড প্ৰগ্ৰেম মই এইটো দেখুৱাই দিলোঁ আপোনালোকক ভিভক ইন হস্পিটেলিটি এইটো হৈ গ'ল 3 বছৰীয়া এটা কোৰ্চ হয় লগতে আপোনালোকে যদি বিচাৰে যে ডিপ্ল'মা ল'ম বুলি তেন্তে আপোনালোকে এবছৰৰ কোৰ্চটো আপোনালোকে ল'ব পাৰে আৰু লগতে ভিভক ইন অটোমোবাইল যদি গাড়ী বা এনেকুৱা যদি আপোনালোকে মানে যদি ল'ম বুলি ভাবে কোৰ্চটো ল'ম বুলি ভাবে ডিগ্ৰী ল'ম বুলি ভাবে তেন্তে 3 বছৰীয়া কোৰ্চ আছে আৰু প্লাছ ইলেক্ট্ৰিক মানে ইলেক্ট্ৰিকেল যিমানবিলাক ধৰক চিষ্টেমছ এণ্ড মেইনটেনেন্স আচ্ছা তেনেকৈ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকত ইলেক্ট্ৰিকেলৰ চিষ্টেমছ থাকিব পাৰে তো তেনেকুৱা থাকিব তাতটো তেওঁলোকৰ প্ৰচাৰ হ'ব পাৰে বা আজিকালি গাড়ী অটোমোবাইল ছেক্টৰতো ইলেক্ট্ৰিকেলৰ মানে প্ৰয়োজনীয়তা খুব বেছি এতিয়া গাড়ী এখন অকল মটৰত নচলে তাত ইলেক্ট্ৰিকেলছৰ বহুত কাম ফাংচনছ থাকে তো এজন ল'ৰাই যদি ইলেক্ট্ৰিকেলৰ ডিপ্ল'মা কৰে বা ভিভক কৰে তেতিয়া তেওঁ অটোমোবাইল ইণ্ডাষ্ট্ৰীটো এবজৰ্ব হৈ যায় আৰু ছাৰ ইয়াত মানে অসমত চাকৰি পোৱা হয় এইকেইটা বস্তু এতিয়া অসমত এতিয়া লাহে লাহে অশোক লেলেণ্ড হৈ গ'ল বা HR হৈ গ'ল তেওঁলোকৰ ইণ্ডাষ্ট্ৰীবিলাক অসমত আহিছে হয় তো অটোমোবাইল ছেক্টৰত আমি এতিয়া ক'ব পাৰোঁ যে আমি আমাৰ ল'ৰা ছোৱালী যদি যোগ্য হয় যদি তেওঁলোকৰ পৰীক্ষা একাডেমিক্স যদি ভাল হয় তেনেহ'লে এই যিবিলাক প্ৰতিষ্ঠানৰ নাম ক'লোঁ তেওঁলোকে আমাৰ ল'ৰা ছোৱালীখিনি লয় মানে আৰু ধৰক মানে আচ্ছা তো গম পালে যে অসমতো যদি কোনোবাই তেনেকুৱাকৈ যদি এইকেইটা কোৰ্চ যদি আপোনালোকে কৰে তেন্তে সেইখিনিও এভেইলেবল হৈ যায় আৰু এতিয়া আহি যাওঁ ছাৰ ফিজৰ কথাটো ছাৰ আপুনি ভিডিঅ' মানে যদি যিসকলে কণ্টেক্ট কৰিব বিচাৰিব তেওঁলোকক ডাইৰেক্টলি আপুনি ক'ব ফোন কৰিব লাগিব তাৰ কাৰণে হয় তাৰ কাৰণে ফোন কৰিব লাগিব এতিয়া আমি ফোন নম্বৰ এটা কৈ দিওঁ 8761893376 আচ্ছা এই নম্বৰটোত যদি কল কৰে কোনোবাই আমি তেওঁৰ যিখিনি কুৱেৰি থাকে যে কোৰ্চৰ লগত জড়িত বা সংস্থাপনৰ লগত জড়িত বা ফিজৰ লগত জড়িত আমি নিশ্চিতভাৱে তেওঁলোকক এই কথাখিনি আপোনালোকে দিব প্ৰভাইড কৰিব তো গম পালে যে ফিজৰ যিখিনি কথা থাকে সেইখিনি আপোনালোকে বাই কল আপোনালোকে ফোন কলত আপোনালোকে কথা পাতিব লাগিব তো ধুনীয়াকৈ কৈ দিব আৰু ফিজো আপোনালোকৰ যিখিনি মোক ছাৰে এপ্ৰক্স এটা ৰেট এটা যিটো কৈছে আপুনি তো বহুত বেছি ৰেট নহয় আপোনালোকে বেয়া কৰিব পাৰিব মানে ভাল এটা ৰেটে ৰাখিছে যদি 6 মান্থছৰ বা 6 মান্থ যদি হিচাপত ধৰা যায় তেন্তে ভাল এটা ফিজ কোৰ্চতে আপোনালোকে ভাল এটা কোৰ্চ এটা পাব ফিজত তো আহিব পাৰে আপোনালোকে তো এতিয়া ছাৰ অকণমান যাওঁ বা প্ৰেক্টিকেল যিখিনি হৈ আছে সেইখিনি ছাৰ অকণমান দিব ঠিক আছে এতিয়া আৰু এটা কোৰ্চ ইয়াত ধুনীয়াকৈ কৰাই থকা হৈছে F&B তাত কি হয় এতিয়া এডুকেশ্যন আৰু কিবা আছে আমি দেখা গৈছে এইটো F&B হৈছে এফেক্ট আমাৰ ট্ৰেইনাৰ হয় গোটেই বস্তুৰ বিষয়ে আপোনাক ধুনীয়াকৈ বিতংভাৱে ক'ব ঠিক আছে
তো স্যার নমস্কাৰ অকণমান কৈ দিওঁ এতিয়া FNB কেনেকুৱা ধৰণৰ কি হয় আমাৰ FNB ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ এছ'চিয়েটৰ ট্ৰেইনিং কৰা হয় ইয়াতে আমি নৰ্মেলি গ্ৰুমিং হাইজিন এইবিলাক আৰু প্ৰেক্টিকেল এইবিলাক শিকোৱা হয় যাতে গেষ্ট ছাপ'জ ৰেষ্টুৰেণ্টত গেষ্ট আহিলে আমি কেনেকৈ ৱেলকাম গেষ্ট হওক এইবিলাক এনেকুৱা ধৰণৰ শিকোৱা হয় প্ৰেক্টিকেলি মানে হোটেল এখনত যদি মানুহ এজন যদি যায় তাত কেনেকুৱা ধৰণৰকৈ মানে ৰেচপেক্ট হওক বা কামখিনি কেনেকুৱা ধৰণৰ হয় সেইখিনি আচলতে দেখুওৱা হয় আৰু লগতে মই ইতিমধ্যে গম পাইছোঁ ছাৰে কৈছিলে যে KFC বা এনেকুৱা ধৰণৰ মানে সেইবিলাকত আচলতে আপোনালোকৰ প্লেচমেণ্ট হয় হয়নে লাষ্ট টাইম আমি বাৰ্বিকিউ নেশ্যন অল অভাৰ ইণ্ডিয়াত আছে বাৰ্বিকিউ নেশ্যন হয় চ' তাতে হায়দৰাবাদৰ প্লেচমেণ্ট আছে যোৱাবাৰ আচ্ছা লাষ্ট বেষ্টটো হয় হয় বৰ্তমান এই ট্ৰেইনিং হৈ আছে আৰু এওঁলোকৰ ট্ৰেইনিং চলি আছে ক'ৰ পৰা আহিছা তুমি দুলীয়াজান তুমি নাহলীয়া তুমি একেবাৰে দূৰৰ কোন আছে দূৰৰ পৰা কোন ওচৰৰে আচ্ছা তো তোমালোকে কেনেকুৱা পাইছা কোৰ্চটো কৰি পিনি কেনেকুৱা লাগিছে ভাল লাগিছে কিমান দিন হ'ল তোমালোকৰ 45 ডেজ আচ্ছা ঠিক আছে যদিহে আপোনালোকে ভাবিছে যে এনেকুৱা ধৰণৰকৈ এই কোৰ্চটো যদি কৰিম বুলি ভাবে FNB ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ যদিহে আপোনালোকে লওঁ বুলি ভাবে তো সম্পূৰ্ণ বিতংভাৱে আপোনালোকে যদি আৰু বিশেষকৈ যদি জানিবলগীয়া হয় তেন্তে স্ক্ৰীণত নম্বৰ দিয়া থাকিব সেই নম্বৰটোত আপোনালোকে কথা পাতি পিনি সম্পূৰ্ণ ডিটেইলছত জানি ল'ব পাৰিব এটা ফ্ৰী কোৰ্চ হয়নে ফ্ৰী কোৰ্চ আপোনালোকে আহি পিনি এই কোৰ্চটো কৰিব পাৰে নিশ্চয় কাম দিব ঠিক আছে থেংক ইউ আৰু বন্ধুসকল এইফালে মোৰ সৈতে আৰু এগৰাকী ছাৰ আছে ছাৰ আপোনাৰ নামটো মোৰ নাম শান্তন দত্ত মই এই চেণ্টাৰৰ ইনচাৰ্জ হয় এইটো চেণ্টাৰ আচ্ছা চেণ্টাৰটোৰ নাম হৈছে ভকেশ্যনেল ট্ৰেইনিং চাবুৱা VTC মানে ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ এই চেণ্টাৰটোৰ নাম হৈছে তো ছাৰে এতিয়া আপোনালোকক ধুনীয়াকৈ ক'ব আৰু বৰ্তমান মই আহি গৈছোঁ এইটো এটা ধুনীয়া এটা চেণ্টাৰলৈ গুড আফটাৰনুন ছাৰ ইয়াত এতিয়া বৰ্তমান মানে প্ৰেক্টিকেল কৰি থকা হৈছে প্ৰেক্টিকেল হয় আমাৰ ইণ্ডাষ্ট্ৰিয়েল চিলাই মেচিন বুলি কয় আচ্ছা যিটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল টিউজ হয় মেচিনবিলাক বিশেষ হয় হয় কাৰণ আমি নৰ্মেলি আমি দেখা পাওঁ যে আপোনাৰ এটা উষা মেচিন দৰ্জীবিলাকে প্ৰায় চলাই তাৰ এটা চিলাই পেটাৰ্ণবিলাকো বেলেগ ধৰণৰ হয় ইণ্ডাষ্ট্ৰিয়েল মেচিনৰ এটা কি হয় ইয়াৰ আমাৰ কাৰেণ্টৰ দ্বাৰা বৈদ্যুতিক দ্বাৰা ই চলিত হয় প্ৰথম কথা আচ্ছা সেইকাৰণে ইয়াৰ চিলাইবিলাক ধৰি লওক আমাক এইযোৰ আমি এতিয়া ধৰি লওক সকলোৱে ৰেডিমেড এটা কাপোৰ পিন্ধি আছোঁ তো তাৰ চিলাই গাঁথনি বা ডিজাইনবিলাক এইবিলাক ধৰণৰ এইবিলাক ইয়াৰ পৰা ৰেডি হৈ আহে আচ্ছা মানে বিভিন্ন ডিজাইনত মানে এইকেইটা হয় প্ৰায় আমাৰ এইবিলাক কিছুমান আপুনি চাব পাইছে বহুতবিলাক আমাক বনাই থৈ গৈছে ডিজাইন হয় হয় তো চাই লওক বন্ধুসকল ইফালে ধুনীয়া এটা চিষ্টেমত বেলেগ এটা মানে এইটো মেচিনটো কি মেচিন বুলি কয় এইটো জুকি মেচিন বুলি কয় ইয়াতে আপোনাৰ মানে নৰ্মেল মেচিন নহয় আৰু নৰ্মেল মেচিনতকৈ অকণমান বেলেগ হয় ইয়াত আপোনাৰ এতিয়া অইল প্ৰয়োজন হয় আচ্ছা হয় তাৰপিছত ইয়াতে আপোনাৰ কাৰেণ্টৰ দ্বাৰা চালিত এইখিনি অফ অন চুইচ আছে কাৰেণ্টত চলে মানে আৰু স্পীডটো ইয়াৰ বেছি মানে আৰু এতিয়া অকণমান বাইদেউৰ সৈতে কথা পাতিম যিহেতুকে বাইদেউ আপুনি শিকাই আছে কেনেকুৱা ধৰণৰ কি মানে কেনেকুৱা ধৰণৰ কামবিলাক শিকাই আছে আমাৰ ইয়াত প্ৰথমে আমি মেচিনটোৱে আমাৰ 10-15 দিনমানলৈকে আমি মানে প্ৰেক্টিচ কৰিবলৈ দিয়া হয় কাৰণ এইটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল মেচিন হয় যিটো আমাৰ ঘৰুৱা মেচিনটোৰ নিচিনা নহয় তাৰপিছত সিহঁতক মানে ইয়াত অকল বেছিকখিনি প্ৰথমে আমি পেপাৰত অলপ এক্সাৰচাইজ কৰিবলৈ দিওঁ পেপাৰটো তাৰ ডিজাইনবিলাক কেনেকৈ আমাৰ বাহিৰলৈ গ'লে কাম হ'ব তাৰপিছত আমি সিহঁতক 20 দিনমানৰ পাছৰ পৰা আমি ফেব্ৰিকটো আৰম্ভ কৰোঁ তাৰ স্পিচবিলাক কেনেকৈ হয় তাত কেনেধৰণে কৰিবগৈ লাগে সেইবিলাক আৰু এইটো মেচিনত আপোনাৰ এতিয়াতো এইটো মেচিন বেলেগ হৈ গ'ল আৰু যিটো তেওঁলোকে ইউজ কৰিব সেইটো মেচিন বেলেগ হ'ব তো প্ৰব্লেম নহয় নেকি এইটো কাৰণে নাই প্ৰব্লেম নহয় মানে একে কাৰেণ্টৰ ন সেইকাৰণে সিহঁতক মানে এইটো জাষ্ট প্ৰেক্টিচ কৰিবলৈ মানে আমাৰ কণ্ট্ৰলিংটো আনি ল'বলৈ দিয়া আনি ল'বলৈ মানে তাৰপিছত আৰু অলমষ্ট একে হৈ যায় আচ্ছা আৰু কেনেকুৱা ধৰণৰ কি শিকাইছে অকণমান চাওঁ আপুনি কি শিকাইছে মানে এইফালে কিবা কিবি দেখিছোঁ কাপোৰ আমাৰ এইবিলাক তাহাঁতৰ এতিয়া 10 দিন হৈছে আচ্ছা সেইকাৰণে মেচিনটো কণ্ট্ৰল কৰা আছে পেপাৰত সিহঁতক পেপাৰত তাৰপিছত আমাৰ ফেব্ৰিকটো আহিব এইবিলাক যেতিয়া তাহাঁতৰ অকণমান দেখুৱাই দিওঁ হয় তেতিয়া আমি এই ড্ৰেছবিলাক তাহাঁতক কাটি মেলি দিয়া হয় তাহাঁতি নিজে
এইবিলাক ডিজাইন কৰি বনাই যাৰ যেনেকৈ আইডিয়া আছে তেনেকৈ সকলো ধৰণৰ নিজে এইবিলাক ডিজাইন নিজে কৰে আৰু এইবিলাকো এনেকুৱা ধৰণৰ কাপোৰবিলাকো এওঁলোকে নিজে বনায় এইবিলাক আগৰ ষ্টুডেণ্টবিলাক যিবিলাক আমাৰ আগৰবিলাক আছিলে তাহাঁতি এইবিলাক সকলো কৰি দিছিলে কৰি থৈ গৈছে আৰু শিকাইছে আপুনি আমাৰ 3গৰাকী আছোঁ হয় হয় আচ্ছা আৰু এইফালে গোটেইখিনি ধুনীয়াকৈ এইবিলাক চেম্পুল টাইপ আৰু ন এইখিনি আপোনালোকে শিকাই দিয়ে আৰু গোটেইখিনি তো বদল চাই লওক মানে যিখিনি আৰু এইখিনি বেছিকৈ ফিমেল কেইগৰাকী আচলতে বেছিকৈ গম পাব যে এনেকুৱা ধৰণৰ কাপোৰবিলাকো আচলতে ইয়াত মানে সকলো ধৰণৰ চিলাই মেচিনত যিখিনি মানে ধৰক ব্যৱহাৰ কৰিব পৰা যায় তো সকলোখিনি ইয়াত মানে এভেইলেবল আছে এনেকুৱা ধৰণৰ কামবিলাক যদিহে আপোনালোকে এই কোৰ্চটো কৰে তাকো ফ্ৰীতে তেন্তে আপোনালোকে ধুনীয়াকৈ আহি এইখিনি শিকি যাব পাৰিব কাৰণ মানুহে কয় যে হাতৰ বিদ্যাটো একচুৱেলি লাগে আৰু হাতৰ বিদ্যা থাকিলে মানুহৰ মৰণ নাই তো আপোনালোকে ধুনীয়াকৈ ঘৰত যদি কোনোবা ফিমেল যদি বহি আছে বা ভিডিঅ' চাই আছে তেন্তে আহিব পাৰে আৰু এই সকলো কাম আপোনালোকে ধুনীয়াকৈ ফ্ৰীতে শিকি যাব পাৰিব বাৰু ঠিক আছে বাইদেউ ধন্যবাদ ভাল লাগিল আকৌ লগ পাম ঠিক আছে থেংক ইউ আচ্ছা তেন্তে এতিয়া আপোনালোকক চিলাই মেচিনৰ যিখিনি কাম আছিলে সেইখিনি আপোনালোকক দেখুৱালোঁ এতিয়া ছাৰে আৰু এটা কথা কৈছে যে এতিয়া PM বিশ্বকৰ্মা বুলি এটা কোৰ্চ এটা আছে আঁচনি এটা আচ্ছা সেইটো আপোনালোকে চলাই আছে তো সেই আঁচনিত আচলতে কি হয় কি হৈছে কাৰ্পেণ্টাৰ আৰু প্ৰথমতে আমাৰ চিলাই মেচিনৰ হৈ গৈছে চিলাই মেচিনৰ আমাৰ 500 মানে ধৰি লওক মহিলাক আমি ইয়াৰ পৰা ট্ৰেইনিং দি কিনে তেওঁলোকক চাৰ্টিফিকেটো উলিয়াই দিছোঁ আৰু এই আঁচনিটোত মানে কি তেওঁলোকে এপ্লাই কৰিব লাগে একচুৱেলি প্ৰথমতে CSC চেণ্টাৰতে হওক বা নিজৰ পঞ্চায়ত লেভেলত এপ্লাই কৰাৰ পিছত ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত ইয়াতে ট্ৰেইনিঙৰ কাৰণে আহে মানে আমাৰ হৈছে ট্ৰেইনিং ডিপাৰ্টমেণ্ট তেওঁলোকক ট্ৰেইনিংটো দিব লাগে আৰু সেই ট্ৰেইনিংটো ধৰি লওক আপোনাৰ সেই 5 দিনীয়া 7 দিনীয়া তেনেকুৱা ধৰণৰ ট্ৰেইনিংটো হয় আৰু সেই প্ৰশিক্ষণ যেতিয়া লৈ থাকিব তেওঁলোকে সেই 500 টকাকৈ প্ৰতিদিনাখন তাহাঁতি পাব মানে আপোনালোকৰ ইয়াৰ ফালৰ পৰাই দিয়া সেইটো গভৰ্ণমেণ্টৰে দিয়ে মানে ইয়াত কৰাৰ পিছত আৰু মানে পাৰ ডে সেইটো 500 পাব মানে চিলাই মেচিন চিলাই মেচিন আপোনাৰ যি মহিলাসকলে বৰ্তমান কৰি গ'ল এতিয়া আমি দ্বিতীয় কাৰ্পেণ্টাৰ কৰি আছোঁ কাঠ মিস্ত্ৰীসকলক ট্ৰেইনিং দি আছোঁ হয় এওঁলোকেও তেনেকৈ পাই আছে মানে কাঠ মিস্ত্ৰী হওক বা কাৰ্পেণ্টাৰ যিখিনি আছে তো ইয়াত ধুনীয়াকৈ সেইখিনিও ট্ৰেইনিং দি থকা হৈছে যদিহে আপোনালোকে কৰিম বুলি ভাবে তেন্তে আপোনালোকে কোৰ্চটো কৰিব পাৰিব লগতে গভৰ্ণমেণ্টৰ ফালৰ পৰা 500 ৰুপিজ এটা ডেইলি পে' কৰা হয় তেওঁলোকক মানে এওঁলোকৰ একাউণ্টত সোমিয়াই দিয়ে আৰু তেওঁলোকে অহা যোৱা ধৰি লওক তেওঁ খোৱাৰ কাৰণে হওক 500 টকাকৈ তেওঁলোকক প্ৰতিদিনাখন গভৰ্ণমেণ্টে তেওঁলোকক দি আছে আৰু এটা কথা গম পাইছোঁ যে ইয়াত এওঁলোক আছে মই এওঁলোকক অকণমান পাছত চিনাকি কৰাই দি আছোঁ এওঁলোকে এতিয়া কি হয় এওঁলোকে যিহেতুকে বহুতো আচলতে তেওঁলোকে নিজে কাঠ মিস্ত্ৰী বা তেনেকুৱা কাঠৰ যিখিনি কাম তেওঁলোকে কৰে তো কৈ থকাৰ বিনিময়ত কি হৈছে এতিয়া গভৰ্ণমেণ্টে 1 লাখৰ পৰা 3 লাখৰ ভিতৰত লোন এটা দিব 5% ইণ্টাৰেষ্টত এওঁলোকে যিসকলে কৰি আছে তো তেওঁলোকৰ কাৰণে স্পেচিয়েলি এটা লোন দিয়া হৈছে যে 1 লাখ বা 3 লাখ টকা ধৰি লওক এওঁলোক আছে তো এওঁলোকে যদি এতিয়া ভাবিছে নিজৰ কামখিনিতো কৰি আছে বা তেওঁলোকে কৰি আছিলে তো এই কোৰ্চটো কৰাৰ ফলত কি হ'ব তেওঁলোকে এতিয়া যদি বিচাৰে তেন্তে 1 লাখ টকা বা 3 লাখ টকা এটা লোন লৈ পিনি তেওঁলোকে যিখন নিজৰ যিখিনি কাম সেই কামখিনিক আৰু আপগ্ৰেড কৰি পিনি ধৰি লওক কোনোবাই দোকান খুলিম বুলি ভাবিছে ন যদি সেইটো ডাঙৰ কৰিম বুলি ভাবিছে তেন্তে 5% ইণ্টাৰেষ্টতে তেওঁলোকে সেই কামখিনি কৰিব পাৰিব আৰু যদিহে আপোনালোকেও যদি ভাবিছে যে এনেকুৱা নহয় বা যিকোনো বাকী যিখিনি আপোনালোক ক'লোৱে যে ফ্ৰী কোৰ্চো ইয়াত আছে তো আপোনালোকে আহিব পাৰে আৰু যদি ইচ্ছুক হয় তেন্তে আপোনালোকে এই কোৰ্চটো কৰি পিনি যিসকল কাৰ্পেণ্টাৰ বা কাঠৰ যিখিনি কাম থাকে তেওঁলোকে সেইখিনিও যদি শিকিম বুলি ভাবিছে তো আহক মই ক'ম আপোনালোকে আহক এটা খুব সুন্দৰ এটা অপৰচুনিটি আপোনালোকৰ কাৰণে আছে দাদা নমস্কাৰ কেনেকুৱা ভালনে ভাল কি কৰি আছে এতিয়া আপুনি কাম কৰি আছোঁ কামটো কৰিছে গম পাইছোঁ এইটো কি বনাইছে এতিয়া ৰেক আচ্ছা তো চাই লওক ইয়াত ৰেক বনাই থকা হৈছে মানে আপুনি আগতে কাম কৰিছে নে মানে কি আপোনাৰ কি কৰে আপুনি हम तो रूम सेटिंग फर्नीचर टोटल करते हैं फर्नीचर आप बनाता है तो आप तो बनाता है ठीक है आप तो बना ही रहा है आप पहले से ही बनाता है तो आपका फ़ायदा क्या आप तो पूरा काम जानता ही है फिर यहाँ पे किस लिए आया वो बता दीजिए आप यहाँ पर आए हैं कि कुछ अप्लाई करेंगे तो हमारे पास तो पूंजी है नहीं हाँ पूंजी नहीं है तो बगैर पैसा का तो कोई काम आगे बढ़ा नहीं सकते हैं
इसीलिए अप्लाई किए हैं कि अगर कोई पूंजी मिले वहाँ से लोन वोन मिलेगा हाँ तो हम अपना काम आगे बढ़ाएंगे। और आपको पैसा भी मिल रहा है रोज़ पैसा तो अभी मैंने अप्लाई करने से वो पैसा मिलेगा अभी तो 5 दिन हुआ ही है। আচ্ছা আচ্ছা ঠিক তো চাই লওক ইফালে ধন্যবাদ আৰু ইফালে আৰু এগৰাকী দাদা আছিলে নমস্কাৰ দাদা নমস্কাৰ আপুনি ক'ৰ পৰা আহিছে মই বকলনি পঞ্চায়তৰ পৰা আহিছোঁ আচ্ছা অকণমান দূৰ আপোনাৰ হয় আৰু কেনেকুৱা লাগিছে ইয়াত কোৰ্চখিনি ইয়াত আহি ভালে লাগিছে কেইবাৰে চব মিস্ত্ৰীবিলাকক লগ পাইছোঁ কাঠফেটা লগ পাইছোঁ আমি যেনেকৈ এপ্লাই কৰিছিলোঁ এই অনলাইন কৰিছিলোঁ এপ্লাই কৰাৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ নাম আহিছে নাম অহাৰ কাৰণে ইয়াৰ এইটো ট্ৰেইনিং চেণ্টাৰলৈ আমাক পঠিয়ালে যে আমাৰ এইবিলাক কামবিলাক আপোনালোকে ট্ৰেইনিং এটা ল'ব বুলি প্লাছ আমি ট্ৰেইনিংটো লোৱাৰ বিনিময়ত আমিতো এনেই মিস্ত্ৰী কাম কৰোঁৱে কৰিলেও মানে কি হয় আমাৰ মাৰ্কেটিং নাই আমি কাম কৰোঁ ঘৰে ঘৰে কৰোঁ নিজে যদি বস্তুটো আমি অনলাইন বিজনেছ কৰিব পাৰোঁ সেইবিলাকৰো অকণমান মানে আমি ইয়াত ট্ৰেইনিঙত জ্ঞানটো পাম সেই বুলিয়ে মানে আমি ট্ৰেইনিংটো কৰিবলৈ আহিছোঁ যাতে অনলাইন বিজনেছত আজিকালিতো গম পাইছে চব ছ'চিয়েল মিডিয়াতে আপোনাৰ এই নেটৱৰ্কিংবিলাক চব হেৰি নেটৱৰ্কিং হৈ গ'ল নেটত ব্যৱহাৰ কৰা হ'ল সেইবিলাক আমি শ্ব' কৰিলে যাতে আমাৰ বিজনেছটো আৰু অলপ আগবাঢ়িব চৰকাৰে তাৰ আমাক ট্ৰেইনিঙৰ বিনিময়ত আমাক এটা লোন দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে সেই যদি লোনটো পাওঁ আমি বহুতখিনি ছাকচেছ হ'ম আৰু সেই লোনৰ থ্ৰুৱেদি আমি আৰু অলপ স্বাৱলম্বী হ'ম বুলি আশা কৰিছোঁ এইখিনিতে মানে এটা কথা ভাবিব পাৰি আপুনি মানে কিবা দোকান চোকান খোলাৰ প্লেনিং চেনিং কৰি আছে ন তো নিশ্চিতভাৱে এওঁলোকৰ মানে সেই এটা সপোন হয়তো এই কোৰ্চটো কৰি পিনি সফল হ'বলৈ গৈ আছে বা এটা লোন যিহেতুকে গভৰ্ণমেণ্টে দিছে আৰু গভৰ্ণমেণ্টে আৰু কিনো হয়নে যিখিনি সুবিধা দিছে সেইখিনি সুবিধা ল'ব লাগে হয়নে আৰু বহুত কথা আচলতে আমি গমেই নাপাওঁ আৰু যদি ইয়াত নাহিলে হ'লে এইখিনি কথা গম নাপালে বা আপোনাৰ যোগেদি কোনোবাই গম পাইছে তো আহিব পাৰেনে পাৰে মই আকৌ অনুৰোধ কৰিছোঁ আপোনালোকে এনেই থকাতকৈ আগবাঢ়ি আহক অনলাইন এপ্লাই কৰক আকৌ ট্ৰেইনিং লওক চৰকাৰৰ পৰা যিটো সুবিধা দিছে আমাৰ লাখ টকাৰ সুবিধা দিছে 1 লাখ দিছে 2 লাখ দিছে 3 লাখ দিছে যিমান দিছে নিজে স্বাৱলম্বী হ'বৰ কাৰণে কিবা এটা পুঁজি এটা দিছে আপোনালোকে আগবাঢ়ি আহক হয় যিসকলে ঘৰত বহি আছে মই তেওঁলোকক বিশেষকৈ ক'ম যদি ঘৰত বহি আপোনালোকে কামৰ কাৰণে হাবাথুৰি খাই আছে যে কি কৰিম তেন্তে আহকচোন আপোনালোকে লাগিলে কাঠৰ কাম নকৰকে কিন্তু হাতৰ বিদ্যা এটা শিকি যাওক ভৱিষ্যতে কিবা এটা কাম দিব হয়নে তো সেইটোৱে ধন্যবাদ জনাইছোঁ দাদা ভাল লাগিল আপোনালোক সকলোকে লগ পাই পিনি আৰু আশা কৰিছোঁ আপোনালোক আৰু মানে যিটো ভাবি আহিছে সকলোৱে তাত মানে সফল হওক ঠিক আছে ধন্যবাদ আৰু এটা সুবিধা আছে মই ইয়াত আহি পিনি জানিবলৈ পাইছোঁ যে যদিহে আপোনালোকে যিখিনি আপোনালোক চিলাই মেচিনৰ পৰা যিখিনি কোৰ্চ দেখুৱালোঁ চিলাই মেচিনৰ যিবোৰ ফিমেল ন কিমান দিনৰ কোৰ্চ এইটো 45 ডেজৰ এটা ফ্ৰী কোৰ্চ আপোনালোকে যদি কৰে তাতো আছিলে অকল চিলাই মেচিনৰ কথা কিন্তু চিলাই মেচিনৰ লগতে ইয়াত ধুনীয়াকৈ এওঁলোকৰ পৰা এটা খুব সুন্দৰ এটা ব্যৱস্থা কৰি দিয়া হৈছে অকণমান মই পৰা অনুৰোধ জনাম যে ভিতৰত চাওক আপোনালোকে খুব এটা সুন্দৰ ছেটআপৰ সৈতে আপোনাৰ কম্পিউটাৰৰ যিখিনি কিছুমান কোৰ্চ বা এনেকুৱা ধৰণৰকৈ ট্ৰেইনিং দিয়া হয় কম্পিউটাৰটো আচলতে থাকে ন বহুতৰ মানে এটা কিছুমান শিক্ষাটোৰ অভাৱ নাই তো শিকিব পাৰিব আপোনাৰ কম্পিউটাৰ এৰিছে ইয়াত ভালেকেইটা কম্পিউটাৰ আছে ইয়াত ধুনীয়াকৈ কম্পিউটাৰ বাইদেউ আপুনি শিকাই নেকি আচ্ছা কিমানমান দেৰি কৰোৱা হয় 2 hours মানে কৰোৱা হয় আৰু কি থাকে কম্পিউটাৰ কম্পিউটাৰ বেছিকখিনি দিয়া হয় তাতে MS অফিচ ৱৰ্ড MS এক্সেল পাৱাৰ পইণ্ট সিহঁতক কেনেকৈ ধৰক চাৰ্টিফিকেট মেনেজমেণ্টত ধৰক সিহঁতক কেনেকৈ মেনু এখন বনাব লাগে সেইবিলাকেই শিকোৱা হয় আৰু ইণ্টাৰনেট কেনেকৈ গুগল পে' আমি গুগল কেনেকৈ গুগল নাজানো গুগল পে' চলাব পাৰে নিজৰ মোবাইলো লৈ থাকে তাতে আমি তেওঁলোকক গুগল পে' অনলাইন মাৰ্কেটিং কেনেকৈ কৰিব লাগে বা পে' কেনেকৈ কৰিব লাগে সেইখিনি গোটেইখিনি বস্তু আমি তেওঁলোকক দিওঁ মানে সুবিধা ধুনীয়া পাওঁ আৰু মানে মোটামুটি যিখিনি বেছিক হেৰিখিনি কম্পিউটাৰ এক্সেল হওক পাৱাৰ পইণ্ট চব অফিচৰ গোটেইখিনি মানে দিয়া হয় তো গম পালে মানে যিখিনি বা DCA বা এনেকুৱা ধৰণৰ কোৰ্চ থাকে প্ৰথম তো সেই প্ৰথম মানে সেই যিখিনি দৰকাৰ হয় এজন মানে বিগিনাৰ্ছৰ কাৰণে কম্পিউটাৰ মেইনকৈ চলাবলৈ মানে
তো আৰু বহুত ক্ষেত্ৰত আচলতে এক্সেল বা এইখিনি বস্তু কামৰ কাৰণে মেইনলি কিছুমান প্লেচমেণ্ট দিয়া হয় এক্সেল কাম যদি পায় তো সেইখিনিও এটা সুবিধা আছে আপোনালোকে চিলাই মেচিনৰ কামখিনিটো কৰিব পাৰিবই চাবৰ সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাই আছোঁ সেইখিনি কৰাৰ লগতে আপোনালোকে কম্পিউটাৰৰ এই কামখিনিও বাইদেউ ধুনীয়াকৈ আপোনালোকক শিকাই দিব তো সেইটো এটা মানে প্লাছ হৈ কিনে একদম পুৰা ধুনীয়া এটা বেনিফিট আপোনালোকে পাব দেখিছে আৰু এতিয়া নেক্সট আকৌ এতিয়া কি দেখুৱাব মানে দেখুৱাই আচলতে খুব ভাল লাগিছে যে ইমানখিনি এটা কোৰ্চ কৰি পিনে আপোনালোকে ইমানখিনি জানিব পাৰিব বা খুব সুন্দৰকৈ ইয়াত ধুনীয়াকৈ দেখুৱাই দিয়া হয় সম্পূৰ্ণ কোৰ্চখিনি এতিয়া গৈ আছোঁ ইমানতে ভিডিঅ'টো শেষ নাই হোৱা আকৌ গৈ আছোঁ অন্য এটি ডিপাৰ্টমেণ্টত য'ত নেকি আৰু কিছুমান ট্ৰেইনিং দিয়া হ'ব সেইটো FNB গৈ আছোঁ ডিটেইলছত অলপ এইখিনিতে ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ চাবলৈ আহি পিনি আচলতে মোৰ এগৰাকী ভিউৱাৰ্ছ লগ পাইছোঁ এজন ছাবস্ক্ৰাইবাৰ নমস্কাৰ আপোনালোকে আমি চাই কৰ্মজীৱন থেংক ইউ আপোনাৰ ঘৰ চাবতে চাবৰমূৰীয়া আচ্ছা ভাল লাগিল লগ পাই পিনি আৰু এখেতে আৰু 5জন মানুহক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিছে থেংক ইউ নিশ্চয় লগ পাম দেই ঠিক আছে বাৰু আৰু লগতে এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ যে ইয়াত আচলতে ভিডিঅ' মানে ইমান দীঘলীয়া হৈ গৈছে কিন্তু কৈ খতম নহৈছে তো দেখিবলৈ পাইছে এইফালে আচলতে খোৱা বোৱাৰ সম্পূৰ্ণ ব্যৱস্থা দুপৰীয়া যদি আপোনালোকে আহে তেন্তে খোৱা বোৱাৰ ব্যৱস্থা আপোনালোকে নহয় যিসকলে আচলতে ইয়াত ট্ৰেইনিংটো ল'ব তো তেওঁলোকৰ কাৰণে খোৱা বোৱাৰ সম্পূৰ্ণ ব্যৱস্থা ইয়াতে কৰা হয় সকলোৰে কাৰণে তো ইয়াত যিমানখিনি মানে আছে আৰু লগতে ইয়াত এনেকুৱা এটা চেণ্টাৰ ছাৰ অকণমান আহিব ইয়াত এনেকুৱা এটা মানে আমি যে দেখোঁ ডিগবৈত গ'লে এনেকুৱা এটা বাংকাৰ এটা আছে যে সেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত এটা বাংকাৰ এটা আছে তো ইয়াত তেনেকুৱা বাংকাৰ ছিষ্টেমত এটা এনেকুৱা স্পেচিয়েল মানে কি ক্লাউড এনেবল স্মাৰ্ট ক্লাছৰুম হয় স্মাৰ্ট ক্লাছৰুম ইণ্টাৰনেট এনেবল হয় আমি ইয়াত প্ৰায় 30টা কম্পিউটাৰ ইয়াত আছে য'ত আমি কোনোবা ষ্টুডেণ্টক আমি স্মাৰ্টলি ধৰক যেনেকৈ মাল্টিমিডিয়া ক্লাছৰুম আমি তেওঁলোকক ক্লাছবিলাক কৰিব পাৰোঁ পাৰি অকণমান ভিতৰৰ পৰা দেখুৱাইছোঁ কিন্তু ছেটআপটো কৰা হোৱা নাই খুলি পিন থৈ দিয়া আছে তো এয়া আপোনালোকে চাব পাৰে ভিতৰৰ পৰা যে এটা স্মাৰ্ট ক্লাছৰুম হয় য'ত নেকি আপোনালোকে ইণ্টাৰনেটৰ ব্যৱস্থা আছে ইণ্টাৰনেটৰ ব্যৱস্থা আছে আৰু ইয়াৰ যিখিনি ৰুৰেল ষ্টুডেণ্ট হয় তো তেওঁলোকৰ কাৰণে এই যিটো ক্লাছৰুম এইটো সম্পূৰ্ণ ফ্ৰী হয় কম্পিউটাৰৰ যিখিনি কোৰ্চ হয় সেইখিনি একদম ফ্ৰীতে শিকোৱা হয় তো মই ক'ম যে আপোনালোকে এই যিটো চাবুৱাৰ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ তো ইয়ালৈ আপোনালোকে আহক চাবুৱা এই একদম সুন্দৰ এটা ট্ৰেইনিং চেণ্টাৰ এটা আপোনালোকে আহি পিনি সকলোখিনি উপভোগ কৰক কাৰণ এটা ফ্ৰী কোৰ্চ ন ছাৰ কিন্তু আজিকালি ফ্ৰীতে কি পায় হয় নাই ছাৰ হয়নে তো ফ্ৰীতে ইমান ধুনীয়া কাম আপোনালোকে কৰি আছে ইমান ধুনীয়া এটা অপৰচুনিটি সকলোৰে কাৰণে আগবঢ়াইছে তাৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনালোকে যিমান পাৰে আহক ষ্টুডেণ্টখিনি আৰু এনেকুৱা সুবিধা আছে যে ডেইলি ইয়াত কিছুমান ক্লাছ কৰাৰ বিনিময়ত 500লৈকে পইচা পাই আছে ন তো এটা শিকাটো হৈছে মানে আৰু লগতে 100% প্লেচমেণ্ট যিহেতুকে ছাৰে ভিডিঅ'টো আৰম্ভণিতে ক'লেই যে 100% চিয়'ৰ আপোনালোকে প্লেচমেণ্ট এওঁলোকৰ ফালৰ পৰা দিবই তো দেৰি নকৰিব সোনকাল আহি পিনি এই যিখিনি অপৰচুনিটি এইখিনিৰ মানে ফাইদাটো লওক ন নেকি ছাৰ হেপী লগতে এইখিনিতে এটা কথা আপোনালোক কৈ দিওঁ বিহাইণ্ড দ্য কেমেৰা আচলতে কৰ্মজীৱত এনেকুৱা ধৰণৰ কাহিনীবিলাক চলি থাকে তো এতিয়া এওঁলোক ৰেডি হৈ আছে কৈ দিয়ক কি ক'বলৈ ৰেডি হৈছে জয় অসম বঢ়িয়া তো এতিয়া এওঁলোকক মানে ধুনীয়াকৈ ৰাখিছোঁ আমি একেলগত জয় অসম ক'ম কিন্তু জয় অসম কোৱাৰ আগতে এওঁলোকক সুধিম যে এওঁলোকৰ ইয়াত আহি পিনি কেনেকুৱা লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কৈ দিয়ক আৰু যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোক আহিব পাৰেনে আহিব পাৰে আৰু ভালেই লাগিছে ন সকলোৰে অঁ তাকে হয় তো সেইটোৱে ইয়াত আহি পিনি এটা ধুনীয়া এটা মোৰ আজি আহি পিনি এওঁলোকৰ লগত মোক নিজৰ কথা পাতি পিনি কিবা এটা ভাল লাগিছে একদম ঘৰুৱা অনুভৱ এটা আৰু এওঁলোকেতো ইয়াত আছেই মোৰ এদিনীয়া মানুহ আহি পিনি কিমান মজা এটা পৰিৱেশ এটা পাইছোঁ তো আপোনালোকে নিশ্চয় যেতিয়া আহিব
এওঁলোক আছে আৰু বাকী আপোনালোকে ছোৱালীখিনি দেখিছে আৰু বহুত এনেকুৱা ষ্টুডেণ্ট হয়তো আজি নাই অহা বা তেওঁলোক ঘৰলৈকে গুচি গৈছে তো তেনেকুৱা ধৰণৰো আছে আহিব এটা সম্পূৰ্ণ সুন্দৰ পৰিৱেশত আপোনালোকে এই যিখিনি ট্ৰেইনিং আছে এই ট্ৰেইনিংখিনি আপোনালোকে কৰিব পাৰিব তো দেৰি নকৰিব সোনকাল আহক আৰু ইয়াত ছাৰহঁতৰ যিটো কথা আছে নম্বৰ দিয়া থাকিব তো এওঁলোকৰ ছাৰহঁতৰ লগত তেনেকৈ কথা পাতিব পাৰে ন ছাৰ হয় এইখিনিতে এটা কথা কৈ দিওঁ যে মোৰ সৈতে এওঁলোক আছে বাইদেউ কেইগৰাকী আছে আৰু বাইদেউহঁতে তেওঁলোকে বাহিৰত আপোনালোক কিমান বছৰ 3-3.5 বছৰলৈকে থাকি আহিছে আপোনালোক গোটেইগৰাকী আপুনি ক'ত থাকিছে বাহিৰত আপুনি নাই থকা আপোনালোক থাকিছে আচ্ছা ট্ৰেইনিং কৰিছিলোঁ বাৰু আগতে ট্ৰেইনিং কৰাৰ পিছত আমি প্লেচমেণ্ট গ'লোঁ ক'ত গৈছিলে বছৰমান থাকিলোঁ বাৰু ক'ত থাকিলে তামিলনাডু থাকি আহিছে আপোনালোকে তাত কেনেকুৱা পাইছিলে তাত আমাৰ খুব ভাল লাগিছিলে মানে নতুন মেচিনবিলাক আছিলে কামৰ পদ্ধতিবিলাকো নতুন যিটো আমাৰ ইয়াত নাই তো সেইখিনি আমি নতুনকৈ তাত শিকিবলৈ পাইছোঁ বহুতখিনি নেদেখাখিনি দেখি আহিছোঁ তো মানে কৰ্মজীৱনটো কেনেকুৱাকৈ আমি তাত গৈহে গম পাইছোঁ যে নিজকে আমি ইয়াত ট্ৰেইনিং কৰি সফল হ'লোঁ বুলি ভাবিছোঁ য'ত আমি যিখিনি তাত শিকি মেলি আহি ইয়াত আকৌ নতুনকৈ যিবিলাক আমাৰ নিবনুৱা ল'ৰা ছোৱালীবিলাক আছে তাহাঁতক আগবঢ়াই দিবলৈ পাৰিছোঁ তো সকলোকে আমি কওঁ যে আগুৱাই আহিব লাগে ইয়াত ট্ৰেইনিং কৰি কাৰণ এইটো সম্পূৰ্ণ বিনামূলীয়া সেইটো আমি নিজে সুবিধাটো লৈ বাহিৰলৈ গৈ নিজৰ মানে নিজৰ ভৰিত নিজে থিয় হ'ব লাগে বুলি ভাবোঁ এইটো খুব এতিয়া ধুনীয়া সুযোগ আমি পাইছোঁ তো সেইবিলাক আমি নিজে মানে সুবিধাবিলাক ল'ব লাগে বুলি ভাবোঁ আৰু তাত আপুনি যে ট্ৰেইনিংটো কৰিছিলে তাত কোনো ধৰণৰ ৰিস্ক ফেক্টৰ বা কিবা ভয় বা কিবা তেনেকুৱা নাই তেনেকুৱা নাই আমিতো আমাৰ ইয়াতকৈ বেছি সুৰক্ষিত বুলিয়ে ভাবোঁ তাত আমাৰ তাত একদম ৱাৰ্ডেন এনি টাইম লাগিয়ে থাকে আমাৰ খোৱা বোৱা সকলো মানে আমাৰ জেণ্টছৰ বেলেগ লেডিছৰ বেলেগ ৱাৰ্ডেন আমাৰ লগত থাকিব বাহিৰলৈ গ'লেও লগত থাকিব বা হোষ্টেলতো আমাৰ ডক্টৰ নাৰ্ছ সকলোবিলাক থাকে চিকিউৰিটিৰ ভিতৰত আছেও যে চিকিউৰিটিৰ কাৰণে মানে সম্পূৰ্ণ গেৰাণ্টি আৰু যে তাত কোনো ধৰণৰ একো প্ৰব্লেম নহয় অসুবিধা নহয় হয় সেইটোৱে বাইদেউ নিজে থাকি আহিছে 3-3.5 বছৰ বাইদেউ থাকি আহিছে এওঁলোক থাকি আহিছে তো আপোনালোকেও যদি ভাবিছে যে নিজক এটা কৰ্ম সংস্থাপন দিম বুলি আৰু লগতে আজিকালি ফ্ৰীতেনো কোনেও টকা এটা নিদিয়ে হয়নে তো ফ্ৰীতে এওঁলোকে ইমান ধুনীয়া এটা কোৰ্চ কৰিছে এটা হাতৰ বিদ্যা আপোনালোকে গোটেই জীৱনৰ কাৰণে লাইফ টাইমৰ কাৰণে আপোনালোকে শিকিবলৈ পাব তো সেইটোৱে কথা আৰু বাকী আপোনালোকে বুজি তেন্তে ইমানতে সামৰিছোঁ আজি এই চেণ্টাৰটোৰ পৰা এটা ট্ৰেইনিং চেণ্টাৰ খুব সুন্দৰ এটা ট্ৰেইনিং চেণ্টাৰৰ পৰা আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি সেই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰটো আপোনালোকে কৰিবই কাৰণ এনেকুৱা ধৰণৰ ভাল ভিডিঅ'বিলাক যদি আপোনালোকে শ্বেয়াৰ নকৰে তেন্তে আৰু ভিডিঅ' বনাবলৈ উৎসাহে নাপাম তো সেইটো কাৰণে যিসকল নিবনুৱাকৈ চিঞৰি থাকে তেওঁলোকৰ মানে এই ভিডিঅ'টো আপোনালোকে মই ক'ম যে এবাৰ শ্বেয়াৰ কৰি দিয়ক কাৰণ ইয়াত কৰ্ম সংস্থাপনৰ বহুতো আৰ্হি লুকাই আছে তো এইখিনি কৰিলে মানে আপোনালোকে নিবনুৱা হৈ থাকিব নালাগে এতিয়া দাদাহঁতে হয়নে আপোনালোকে কৰিছে আপোনালোকে নিবনুৱা বুলি ক'ব নি নিজৰ নকয় নহয় কাৰণ এওঁলোকৰ নিজৰ হাতৰ বিদ্যা এটা শিকি লৈছে আৰু কামত কোনো ধৰণৰ লাজ নাই এওঁলোকে নিজে শিকিছে আৰু এওঁলোকে গৌৰৱেৰে ক'ব যে এওঁলোক নিবনুৱা নহয় এওঁলোকে নিজৰ দমত সকলোৱে আৰু গভৰ্ণমেণ্ট চাকৰি পাব নেকি হয় নাই তো লাকৰো কপালৰো কথা থাকে বহুত ক্ষেত্ৰত হয়তো বহুতে চেষ্টা কৰিব পাৰে নাপাব পাৰে কিন্তু এওঁলোকে নিজৰ এটা হাতৰ বিদ্যা এতিয়া বৰ্তমান গোটাই লৈছে তেন্তে ইমানতে সামৰিছোঁ আজিলৈ ধন্যবাদ এক লগত